জয় শ্ৰীৰাম ভিডিঅ'টোৰ আৰম্ভণিয়ে মই জয় শ্ৰীৰামেৰে কিয় কৰিলোঁ জানেনে? কাৰণ আমাৰ ইয়াতে হিন্দু সন্মিলনৰ সভা অনুষ্ঠিত হৈছিল ফেব্ৰুৱাৰীৰ 2 তাৰিখে আৰু মোৰ ভিডিঅ'টো এডিট কৰাৰ এলাহ বুলিয়ে ক'ব পাৰিব। ভিডিঅ'টো সেইটোৰ কাৰণে দেৰি হৈ গৈছে আপলোড কৰোঁতে আৰু এইকেইদিন বহুত বেছি ভেজালতো আছিলোঁ, সেইকাৰণে ভিডিঅ'টো দিয়া দেৰি হৈ গৈছে। আমাৰ ইয়াতে যিহেতুকে হিন্দু সন্মিলনৰ সভা অনুষ্ঠিত হৈ আছে, তো সেইটোৰ কাৰণে আমি গোটেইকেইজন লগ হৈ হিন্দু মহিলা সকলোৱে ওলাই আহিছে। আহি আমি এইফালে আহি গ'লোঁ আৰু আমি শ্ৰীৰামৰ ওচৰত এনেকুৱাকৈ ধূপ চাকি বন্তি অলপ আগবঢ়াই দিলোঁ। এই কাৰ্যসূচীত সহায় সহযোগিতা আগবঢ়াৰ কাৰণে আৰু সমূহ ৰাইজক নিজ নিজ আৰু এইফালে আমি ফুল ধূপ চাকি বন্তি সকলোবোৰ জ্বলাই ৰেডি হ'লোঁ। আৰু এইফালে মানুহ চাওকচোন, এতিয়া বাজিছে 11টা আৰু 11টাতে ইমান বেছি মানুহ হৈছে। আৰু দুপৰীয়া সময়খিনিও বাৰু দেখাম, চাব ইমান বেছি মানুহ হৈছে কি ক'ম আৰু সকলো ফালে সকলোৱে ড্ৰেছতো আহিছে। পিছে আমি কিয় ড্ৰেছত আহিছোঁ কৈ আছোঁ। আমাক মাতিছিল আচলতে সমবেত গীত সংগীত পৰিৱেশন কৰিবৰ কাৰণে। মোৰতো অলপো অভিজ্ঞতা নাই, যিহেতুকে মই ষ্টেজত কোনো জীৱনতো উঠি পোৱা নাই, এইবাৰ ফাৰ্ষ্ট বুলি ক'ব লাগিব। আৰু সেনেকুৱাকৈ ৰ'দ বহুত বেছি ৰ'দ সোমাই আহি যিহেতুকে প্ৰথমতে ৰামচৰণৰ সেৱা কৰি ল'লোঁ আৰু এনেকুৱাকৈ মাথাত তিলক দি দিছে আৰু আহি এইফালে বহি আছোঁ। গোটেইকেইটাকে দেখাই আছিলোঁ, ইমান বেছি চাউণ্ড, সেইটোৰ কাৰণে চাউণ্ডটো মিউট কৰি দিলোঁ আৰু দি এইফালে ৰ'দ ইমান বহুত বেছি ৰ'দ দিছে। আৰু এইফালে চাওক না, সকলোৱে যিহেতুকে খোপা বান্ধিছে, মই আৰু এনে থাকিম নেকি? ময়ো কৈছোঁ যে মোকো খোপা বান্ধি দিয়া, কাৰণ সকলোৱে খোপা কৰিছে, মই আৰু এনে থাকিম। তো সেইটো বুলি আৰু কিবা কিবি মেৰামেতি কৰি অলপমান ময়ো নিজকে নিজে খোপাটো কেনেকুৱাকৈ কৰিম, কি পদ্ধতিত কৰিম, পিছে কিবা কিবি মেৰাই চেৰাই যি কি নহওক খোপা কৰি লৈছোঁ। কাৰণ সকলোৱে খোপা কৰিছে, মই নকৰিম সেইটো হ'বই নোৱাৰে। সেইটোৰ কাৰণে গোটেইকেইটা যিহেতুকে ছেম ড্ৰেছ পিন্ধিছোঁ, সেইকাৰণে গোটেইকেইজনে খোপা কৰিছে, তো ময়ো খোপা কৰিছোঁ। আৰু এইফালে গৰম বহুত বেছি গৰম। আগৰ ফালে বহি আছিলোঁ, সেইফালে ৰ'দ পৰিছে কাৰণে পিছৰ ফালে আহিলোঁ, পিছতো ছেম। আৰু এইফালে এতিয়া সৰু সৰু কণমানি কেইটাই গামোচা পিন্ধাব, তো সেইটোৰ কাৰণে গৈছে সিহঁতে আগত। আৰু এইফালে মানুহ চাওক, আমাকো লাইনত থিয় কৰি থৈ দিছে। ৰ'ব, অলপ ভয়ো লাগিছে, চাওঁ বাৰু কি হয়। আৰু এইফালে পানী চানী সকলোৰে ব্যৱস্থা কৰি দিয়া হৈছে, গৰম যিহেতুকে বহুত বেছি। এবার আমি সম্বোধন করলাম আমার পরিচালনা সমিতির সভাপতি সুভাষ সরকার ডাঙরিয়া, তেখেতক সম্বোধন জনাব কৃষ্ণা দত্ত। তৃষ্ণা দত্ত হয়ে গেছে। এবার কার্যসূচী আমি লাইনত বহি আছোঁ, গাইজ এতিয়া অলপ ভয় লাগি আছে। আমি আমাৰ বহি আছোঁ, এতিয়া অলপ ভয় লাগি আছে, যিহেতুকে ষ্টেজটো কাষতে আছে। আৰু আমি হয় আগে পিছে অভিজ্ঞতা তেনেকৈ নাই বাৰু। কিবা যদি ভুল হয় সকলোৱে ক্ষমা কৰিবা। আৰু কেনে পালে লাইক কমেণ্টত জনাই আৰু সকলোৱে জয় শ্ৰীৰাম লিখি দিব। আৰু এইফালে ছোৱালীও মোৰ কলাতে বহি আছে, তাইও আমাৰ লগতে গীত পৰিৱেশন কৰিছিল। কিন্তু বহুত দুখৰ কথা, এইফালে এইকাৰণে থতামুখি হৈ বহি আছোঁ, কাৰণ মোবাইলটো মই একজনৰ হাতত দি গৈছিলোঁ, সি বোলে বেচেৰা লকেই খুলিব নোৱাৰিল। আৰু তাৰ মোবাইল দিও যে ভিডিঅ' কৰিব, তাৰ বোলে কেমেৰা পায়, সেইটোৰ কাৰণে ভিডিঅ' ক্লিপ অলপো নাই। তো সেইটোৰ কাৰণে বহুত বেয়া লাগিছে আৰু এনেকুৱাকৈ বহি আছোঁ। কোনোবা ৰাভা, কোনোবা হাজাং, কোনোবা ৰাজবংশী, কোনোবা মাৰোৱাৰী, কোনোবা বিহাৰী, আমি কোনো মাৰোৱাৰী কামাখ্যা জাগা, মা জননীর জননী জাগা, যে ভারতী মা ভারতী জাগা,
সকলোকে আৰু এতিয়া দুপৰীয়া 2:30 বাজে আৰু এতিয়া হৈছে প্ৰসাদ বিতৰণ আৰু এনেকুৱাকে মন্দিৰৰ প্ৰসাদ মাটিত বহি খোৱাৰ মজ্জাটোৱে বেলেগ মানে কি ক'ম গাইজ ন আৰু তাৰপিছতে মানে আমাক অলপ বেলেগ চাইডে দিছে যিহেতুকে এইফালে মানুহ বহুত বেছি হৈ গৈছিল আৰু এতিয়া খোৱাৰ আগতে আমি অলপ প্ৰাৰ্থনা কৰি আছোঁ भवतु सहनौ भुनक्तु सह वीर्यं कर्वावहे तेजस्विनावधीतमस्तु मा विद्विषावहे ॐ शान्ति 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 আৰু সনাতন ধৰ্মৰ সকলো মানুহে জানে যে অন্ন গ্ৰহণ কৰাৰ আগতে আমি এনেকুৱাকে সেৱা আৰু প্ৰাৰ্থনা অলপ কৰি ল'ব লাগে তো আমি এনেকুৱাকে সেৱা আৰু প্ৰাৰ্থনা অলপ কৰি লৈ অন্ন গ্ৰহণ কৰিলোঁ আৰু এতিয়া বাজিছে 3টাই বাজিব আৰু এনেকুৱাকৈ আমি সকলোৱে খিচাৰি প্ৰসাদ খাই লৈ এতিয়া মানে আমি ঘৰমুৱা হ'লোঁ আৰু এতিয়া আমি ঘৰমুৱা হ'লোঁ যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কমেণ্টৰ লগতে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব নেক্সট ভিডিঅ'ত লগ পাম টাটা বাই বাই